হাই বন্ধুসকল, ফাইনেলি আমি আহি পাই গ'লোহি তেজপুৰ মহাভৈৰৱ মন্দিৰ। আপোনালোকক আজি মহাভৈৰৱ মন্দিৰৰ গোটেই পৰিৱেশটো দেখাম। আহক তেতিয়াহ'লে আমি ভিতৰলৈ সোমাই যাওঁ। বুৰঞ্জী প্ৰসিদ্ধ তেজপুৰৰ উত্তৰ সীমাতেই ঐতিহ্যপূৰ্ণ মহাভৈৰৱ মন্দিৰ ভাগ অৱস্থিত আৰু এই শিৱ লিংগ ভাগ বান ৰজাই স্থাপন কৰিছিল বুলি প্ৰবাদ আছে। মহাভৈৰৱ মন্দিৰলৈ অহাৰ আগতে আমি জানি লওঁ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিলে। আচলতে মহাভৈৰৱ মন্দিৰ ভাগ নিৰ্মাণ কৰাইছিল বান ৰজাই। কালক্ৰমত মন্দিৰ ভাগৰ কিছু অংশ খহি পৰাত আহোমসকলে পুনৰ মন্দিৰ ভাগ নিৰ্মাণ কৰাইছিলে। মহাভৈৰৱ মন্দিৰত প্ৰতি বছৰে শিৱৰাত্ৰি বহুত উলহ মালহেৰে পতা হয়। বন্ধুসকল, আপোনালোকো আহিবচোন। আচলতে ইয়ালৈ আহি খুবেই ভাল লাগে। এটা খুব ধুনীয়া পৰিৱেশৰ মাজত আপোনালোকে দিনটো কটাব পাৰিব। দ্বাপৰ যুগৰ ঐতিহাসিক আৰু অতি প্ৰাচীন শিৱ মন্দিৰ। দেখাবলৈ মই চেষ্টা কৰিছোঁ। এয়া মূল মন্দিৰ ভাগ পিছতে আমি এতিয়া ভিতৰলৈ সোমাই যাম বাৰু। বন্ধুসকল, জনশ্ৰুতি মতে ইয়াত যি ভাগ শিৱলিংগ আছে এই শিৱলিংগ ভাগ জীয়া শিলেৰে নিৰ্মাণ কৰিছিলে, যি সদায় বাঢ়ি গৈ থাকে। জনপ্ৰবাদ মতে অসমতেই হেনো বান ৰজাই প্ৰথমতে লিংগ পূজা প্ৰচাৰ আৰম্ভ কৰিছিলে। আৰু এটা কথা এইখিনিতে কওঁ, বান ৰজাৰ জীয়ৰী ঊষা তেওঁ হেনো এই শিৱ মন্দিৰতেই আহি পূজা অৰ্চনা কৰিছিলে। এই মঠ মন্দিৰসমূহ দৰ্শন কৰিলে এটা কথাই বুজি উঠিব পাৰি যে প্ৰাচীন কালত অসমৰ শিল্পকলা কিমান উন্নত মানদণ্ডৰ আছিলে। মই আশা ৰাখিলোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোক